নমস্কাৰ সকলোকে, মই জুবিন বাবাৰ ছোৱালী কাজলী। আমি নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ, অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা। আৰু বিশেষকৈ মোক মানে গাৰ্গ হোৱাৰ আগতে কাজলী চাংমা আচলতে কি আছিলে, যিটো মানে একেবাৰে কলা হিষ্ট্ৰী, সেইটো জানিব যদি খোজে আপোনালোকে চাট এণ্ড চুপ চেনেলত গৈ আপোনালোকে চাব, তেতিয়াহে গম পাবা মোৰ মানে সৰুকালত আচলতে কাজলী চাংমা কি আছিলে সেইবিলাক আপোনালোকে বুজি পাব। এটা ব্লগত কৈছিলোঁ যে মই জুবিন পাপা বুলি আজিৰ পৰা নামাতোঁ, ঠিক আছে। কাৰণটো হৈছে বহুত মানুহে কৈছে যে জুবিন পাপা বুলি নামাতিবা, জুবিন পাপাৰ গাৰ্গ অপজিটটো নল'বা, আঁতৰাই দিবা, মই যোগ্য নহয়, ছোৱালী হ'ব যোগ্য নহয়। কাৰণ মানে মানুহ এটা ঢুকাই যোৱাৰ পিছত মই কেনেকৈ হাঁহি ফূৰ্তিত থাকিব পাৰিছোঁ, হাঁহিত থাকিব পাৰিছোঁ। আপোনালোকে জানেনে, যোনে বেছি হাঁহে, যোনে বেছি ফূৰ্তি কৰি থাকে, তাৰ মনত কিমান দুখ থাকে জানা? চবেই নাজানিব পাৰে, কিন্তু চবেই তেনেকুৱা নহয়। চবেই প্ৰকাশ কৰি দিব পাৰে, মই কিন্তু নোৱাৰে। কিন্তু যোনে মোক বুজি পায় ইহে জানে মই হাঁহিত আছোঁ, কিন্তু ভাবি আছোঁ বেলেগ, চিন্তা কৰি আছোঁ বেলেগ। গতিকে আপোনালোকে জনা নজনাকৈ প্লিজ, জনা নজনাকৈ বুলি নহয়, প্ৰথম কথা হৈছে ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ মানুহক পটককৈ কমেণ্ট কৰি নিদিব দেই। কাৰণ যেতিয়া এটা ভিডিঅ' দিয়ে বা কিবা দিয়ে, প্ৰথমতে আমি নিগেটিভ বস্তুটো কওঁ মানুহক কনফিউজ কৰাবৰ কাৰণে, তাৰপিছতহে আচি মন্তব্যটো কোৱা যায়, কি হয় তাত যাতে মানুহে বুজি পায় কথাবোৰ। এতিয়া মই যেনেকৈ কৈছোঁ জুবিন পাপাক পাপা বুলি নকওঁ, কাৰণ আপোনালোকে বুলি নহয়, কিছুমান মানুহে কৈছে মোক জুবিন পাপা বুলি নক'বা, কিছুমানে কৈছে জুবিন বুলি নক'বা, অকল পাপা ক'বা, কিছুমানে কৈছে গাৰ্গ অপজিটটো আঁতৰাই দিবা, চুট নকৰে। ইহঁতক মই ক'ব খোজোঁ, জুবিন পাপাই মোক অধিকাৰ দিছে পাপা বুলি মাতিবলৈ, মোৰ নিজৰ ইচ্ছাৰে মাতা নাই। পাপা বুলি মাতিব, মই আগত দাদা বুলি কৈছিলোঁ। সেইকাৰণে কৈছোঁ আপোনালোকক যে ভিডিঅ'কেইটা ভালদৰে চাব, ভালদৰে বুজিব, তাৰপিছত কাৰোবাক কমেণ্ট দিব আছে দিব, নহ'লে পটককৈ চাব, পটককৈ কিবা এটা চিন্তা কৰিলে আৰু কমেণ্টটো লিখি দিলে, তেনেকুৱা নকৰিব দেই। কাৰণ তাত আপোনালোকৰ মন্তব্যটো বুজোৱা যায়, আপোনালোকে কি ধৰণৰ মানুহ হয়। গতিকে নিজে নিজৰ কেৰেক্টাৰটো ওলাই আহে যে, মানুহৰ লগত কথা পাতিলেই ধৰা পৰি যায় কেনেকুৱা কেৰেক্টাৰ মানুহ হয়। এই ছ'চিয়েল মিডিয়াটো এটা কনভাৰচেশ্যন প্লেচ হয়। নিজে টাইপ কৰিব, তাৰ থ্ৰুদি গম পাই যাব যে আপুনি সেনেকুৱা মন্তব্য ৰখা মানুহ হয়, সেনেকুৱা চিন্তা চৰ্চা কৰা মানুহ হয়। গতিকে যদি মোৰ ভিডিঅ' বা কিবা এটা দিওঁ, আপোনালোকে যদি লাষ্টলৈকে নোচোৱাকৈ কমেণ্ট কৰে, তাত আৰু কি বুলি ক'ম। ভিডিঅ'ৰ উদ্দেশ্যটো বুজি নাপায়, ভিডিঅ'ৰ কথাবোৰ বুজি নাপায় যদি কমেণ্ট কৰে, আৰু কি ক'ম মই, একো ৱৰ্ডছ নাইকিয়া হৈ যায়। আপোনালোকৰ মনটো মই দুখাব মন নাই, আপোনালোকক বেয়াকৈও কোৱা নাই, আপোনালোকক ৰিয়েলাইজ কৰিবৰ কাৰণে মই কৈছোঁ এইখিনি কথা, যাতে অকল মই বুলি নহয়, যোনে নহয়, যাৰে ভিডিঅ' নহওক কিয় চাই ল'ব আগতীয়াকৈ। মানুহক জাজ কৰাৰ আগত মানুহক জানিব দৰকাৰ হয়, য'তে মতে জাজ কৰিব দৰকাৰ নাই। কাৰণ আদালতত যেতিয়া মানুহক জাজ কৰা যায়, বছৰ লাগে, চব চাই মেলি চবখিনি কৰাৰ পিছতহে মানুহক জাজ কৰা যায়। আপোনালোকৰতো এক ছেকেণ্ডো নালাগে ন মানুহক জাজ কৰিবলৈ। গতিকে মোৰ এটাই অনুৰোধ আছে যে মই যিকোনো ব্লগটো আপোনালোকে যদি কমেণ্ট কৰিব ইচ্ছা আছে, চাই ল'ব লাষ্টলৈকে, জড়িত হৈ থাকিব, তাৰপিছতে মোক
কি বুজিছে কি বুজি পোৱা নাই কিবা কুৱেশ্যন থাকিলে কুৱেশ্যন সুধিব পাৰে মই আনচাৰ দিম আৰু যদি কিবা কুৱেশ্যন নাই কিবা ডাউট নাই বা বুজি পোৱা নাই তেনেহ'লে নো কমেণ্টছ নিলিখিব সেইবুলি আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকিল এইবুলি বেয়া নাপাব যদি মোৰ কথা শাৰীদি কিবা বেয়া পাইছোঁ মোক ক্ষমা কৰি দিব কাৰণ মই আপোনালোকৰ পৰা কিছুমানৰ পৰা বহুত সৰু কিছুমানৰ পৰা ডাঙৰো হ'ব পাৰে কিছুমানৰ সমানো হ'ব পাৰে তথাপিও মই চবকে ৰেচপেক্ট কৰোঁ আৰু চবকে মোৰ ফালৰ পৰা মৰম আৰু আপোনালোকৰ মৰমৰ কাৰণেও বহুত বহুত ধন্যবাদ গতিকে মই আজিৰ কাৰণে এইখিনিলৈকে কথাটো পাতিম আৰু অহা ব্লগত আমি লগ পাম ঠিক আছে বাই বাই